এখন বৈকুণ্ঠী কৰণ আচাৰ্য কমল বৰা বাপৰ সজীৱ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি। প্ৰয়াত কমল বৰা জন্ম 17 নৱেম্বৰ 1943 চন, মৃত্যু 2 মে 2025 চন। এখন শ্ৰদ্ধাঞ্জলি স্মৰণিকা, গতিকে এই ভাগ আমি উন্মোচন কৰা ঘোষণা কৰিছোঁ। কৃষ্ণ কৃষ্ণ ঔ হৰি। ইয়াত বিভিন্নজনে ইয়াত লিখিছে, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছে। ইয়াত প্ৰথমতে আছে শুকুৰ প্ৰস্তাৱ আমাৰ কামপুৰ জিলা শাখাৰ পৰা, শুকুৰ প্ৰস্তাৱ কামপুৰ উন্নতি সাধনী সভা। তাৰপিছত শুকুৰ প্ৰস্তাৱ আই মাতৃ কল্যাণ শাখা সমিতি কামপুৰ জিলা শাখা, শুকুৰ প্ৰস্তাৱ দক্ষিণ কামপুৰ আঞ্চলিক শাখা, শুকুৰ প্ৰস্তাৱ আমাৰ নামঘৰ সংগঠন সমিতি চাংচুকী, শুকুৰ প্ৰস্তাৱ দক্ষিণ পূব কপিলীপৰি আঞ্চলিক শাখা, শুকুৰ প্ৰস্তাৱ চাংচুকী নামঘৰ সংগঠন সমিতি। তাৰপিছত শৰণ সদস্য কমল বৰা বাপগৰাকীলৈ শ্ৰদ্ধাঞ্জলি, এই সম্পৰ্কত আমি দুআষাৰ লিখিছিলোঁ। আমাৰ মূলৰ সদস্য ডাক্তৰ স্বৰাজ মোহন বৰা বাপে শ্ৰদ্ধাঞ্জলি জনাইছে। আমাৰ গজেল নস্কৰ বাপে এটি বিৰল জীৱনৰ মহাপ্ৰয়াণ বুলি শ্ৰদ্ধাঞ্জলি জনাইছে। আমাৰ শ্ৰদ্ধাঞ্জলি প্ৰভাত বৰা, তাৰপিছত শ্ৰদ্ধাঞ্জলি জনাইছে গুণ কাকতি, শ্ৰদ্ধাঞ্জলি জনাইছে কমলেশ্বৰ গোহাঁই বাপ, আমাৰ তুলসী মোহন বৰা বাপে শ্ৰদ্ধাঞ্জলি জনাইছে, বুলু কলিতা আইগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে, ধন্দিমণি ভূঞা আইগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে। তাৰপিছত বীণা বৰা আইগৰাকীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি। গোলাপ গোহাঁই বাপে জনাইছে। এতিয়া গোলাপ গোহাঁই বাপ আৰু শৰণ সদস্য বাপগৰাকী যলৈ যায় পালে সদায় গোলাপ গোহাঁই বাপক লৈ যায়। এতিয়া গোলাপ গোহাঁই বাপো অকলশৰীয়া নিচিনা হ'ব। তাৰপিছত শ্ৰদ্ধাঞ্জলি জনাইছে ৰুমি বৰা, কৰ্ণাচাৰ্যলৈ শ্ৰদ্ধাঞ্জলি জনাইছে অমৰজিৎ ভূঞা। তাৰপিছত শ্ৰদ্ধাঞ্জলি জনাইছে মানস বৰা। তাৰপিছত নাতি অংকুৰিমা বৰাই শ্ৰদ্ধাঞ্জলি জনাইছে। তাৰপিছত ময়ূৰী বৰা নাতিনী, তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছে। এইখিনি হ'ল শ্ৰদ্ধাঞ্জলি। বিভিন্ন বাপ আইসকলে শ্ৰদ্ধাঞ্জলি জনাইছে। আমি সকলোলৈকে কৃতজ্ঞতা প্ৰকাশ কৰি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগ ইমানতে সামৰা ঘোষণা কৰিছোঁ। কৃষ্ণ। আৰু এভাগ আমাৰ শ্ৰদ্ধাঞ্জলি জনাব আমাৰ কামপুৰ নগৰ আঞ্চলিক শাখাৰ সম্পাদক শ্ৰীযুত মিণ্টু কুমাৰ লস্কৰ বাপগৰাকী। কৃষ্ণ। তাৰপিছতে আমি হৰিজনীৰে এই অনুষ্ঠান ভাগ সামৰিম। কৃষ্ণ।